মানুহে নিজৰ জীৱনতকৈ দেশখনক বেছি ভাল পায়। দেশক ভাল পোৱা মানুহে পাকিস্তানৰ এজেণ্টক কিদৰে ভাল পাব? গৌৰৱ গগৈ সন্দৰ্ভত নলবাৰীত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য। তেওঁ 15 দিনকৈ গৈ পাকিস্তানত থাকি আহিলে, কাকতেও তথ্য নিদিয়ে। ক'ত গৈছিল নকয়, কিয় গৈছিল নকয়। এজন অসমৰ সাংসদ, প্ৰাক্তন মুখ্যমন্ত্ৰী এজনৰ ল'ৰা, অসমৰ আটাইতকৈ দীঘলীয়া দিন শাসন কৰা মুখ্যমন্ত্ৰীজনৰ ল'ৰা, তেওঁ কিয় পাকিস্তান গৈছিল ৰাইজক আজি ক'বলৈ সাহস নকৰে। 60 বছৰ শাসন কৰি অসমখনক পিছুৱাই লৈ গ'ল, সেই কংগ্ৰেছ দলক উচিত শিক্ষা দিব লাগিব। অসমত 60 বছৰ শাসন কৰি অসমখনক পিছুৱাই লৈ গ'ল, সেই কংগ্ৰেছ দলক আমি উচিত জবাব দিব লাগিব, আৰু সেই দায়িত্ব আপোনালোকৰ। সেই দায়িত্ব আপোনালোকৰ। উত্তৰ নলবাৰীত বিজেপিৰ এক সংকল্প সমাৰোহত উপস্থিত থাকি এই মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। কাশ্মীৰৰ পেহেলগ্ৰামৰ ঘটনা দেখাৰ পিছত আমাৰ মানুহবোৰ দুখত আছে। আজি চাওক, পেহেলগ্ৰামৰ ঘটনাই আমাৰ সকলোৰে অন্তৰ চুই গৈছে। আমাৰ এই অঞ্চলত প্ৰত্যেকজন মানুহে এই ঘটনা দেখাৰ পিছত মনত দুখত আছে, কিন্তু সেই ঘটনাৰ পিছতো কংগ্ৰেছৰ সাংসদ, দেউৰীয়বৰ বিধায়ক, তেওঁলোকৰ বিভিন্ন ধৰণৰ কথা বতৰাই আজি আমাক সকলোকে চিন্তাত পেলায়। তেনে অৱস্থাত কংগ্ৰেছ AIDFৰ নেতাবিলাকৰ কথা বতৰাই আমাক চিন্তাত পেলাইছে। এইবিলাক মানুহ আচলতে ভাৰতৰ সমৰ্থনত আছে নে নাই? আজি এটা কথা চিন্তা কৰক, কংগ্ৰেছৰ এজন সাংসদ, তেওঁ 15 দিনকৈ গৈ পাকিস্তানত থাকি আহিলে, কাকতেও তথ্য নিদিয়ে। ক'ত গৈছিল নকয়, কিয় গৈছিল নকয়। এজন অসমৰ সাংসদ, প্ৰাক্তন মুখ্যমন্ত্ৰী এজনৰ ল'ৰা, অসমৰ আটাইতকৈ দীঘলীয়া দিন শাসন কৰা মুখ্যমন্ত্ৰীজনৰ ল'ৰা, তেওঁ কিয় পাকিস্তান গৈছিল ৰাইজক আজি ক'বলৈ সাহস নকৰে। তেওঁলোক ভাৰতৰ সমৰ্থনত আছে নে নাই বুলি উল্লেখ কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয়, অসমৰ এজন সাংসদে 15 দিন পাকিস্তানত থাকি আহিল, ক'ত ঘূৰিছে ফুৰিছে তাৰ কোনো তথ্য জনোৱা নাই। তেওঁৰ ল'ৰা ছোৱালী, তৰুণ গগৈদেৱৰ নাতিয়েক, আজি দুটাকৈ ল'ৰা ছোৱালী ভাৰতৰ নাগৰিকত্ব লোৱা নাই। এজন মুখ্যমন্ত্ৰীৰ নাতিয়েক যদি ভাৰতৰ নাগৰিকত্ব নলয়, তাৰ মানে তেওঁৰ ৰাষ্ট্ৰখনৰ প্ৰতি কি সমৰ্পণ আছে চিন্তা কৰক। তেওঁৰ ঘৈণীয়েক পাকিস্তানৰ এটা NGOৰ পৰা দৰমহা লৈ ভাৰতবৰ্ষত কাম কৰে। চিন্তা কৰক, পাকিস্তানৰ পৰা দৰমহা লৈ ইয়াতে কাম কৰে মানে কি? তাৰ মানে কিজানি পাকিস্তানৰ ষড়যন্ত্ৰকাৰী হিচাপে, এজেণ্ট হিচাপে ইয়াত কাম কৰি আছে। সাংসদগৰাকীৰ 2 সন্তানকো ভাৰতৰ নাগৰিকত্ব দিয়া নাই, আনকি সাংসদগৰাকীৰ বিদেশী পত্নীও লোৱা নাই নাগৰিকত্ব। তেনে এজন সাংসদ আৰু কংগ্ৰেছ দলক ৰাইজে কোনো পধ্যেই আঁকোৱালি নলয় বুলিও মন্ত্ৰী বৰুৱাই সদৰি কৰে ভাষণত। তেওঁৰ ল'ৰা ছোৱালী, তৰুণ গগৈদেৱৰ নাতিয়েক, আজি দুটাকৈ ল'ৰা ছোৱালী ভাৰতৰ নাগৰিকত্ব লোৱা নাই। এজন মুখ্যমন্ত্ৰীৰ নাতিয়েক যদি ভাৰতৰ নাগৰিকত্ব নলয়, তাৰ মানে তেওঁৰ ৰাষ্ট্ৰখনৰ প্ৰতি কি সমৰ্পণ আছে চিন্তা কৰক। ইফালে কালি নলবাৰীত গৌৰৱ গগৈৰ উপস্থিতিত একাংশ বিজেপি কৰ্মীয়ে প্ৰতিবাদ কৰাৰ সন্দৰ্ভত মন্ত্ৰী বৰুৱাই এক সাক্ষাৎকাৰত কয়, নলবাৰীৰ মানুহে নিজৰ প্ৰাণতকৈও দেশখনক বেছি ভাল পায়। তেখেতে পাকিস্তানলৈকে গৈছিল নে নাই, তেওঁৰ ল'ৰা ছোৱালীকেইটা ভাৰতীয় হয় নে নহয়, আৰু তেওঁৰ ঘৈণীয়েকে পাকিস্তানৰ NGOৰ পৰা টকা লয় নে নলয়, দৰমহা লয় নে নলয়, সেইখিনি কথাই ৰাইজে সুধিছে। সেই কথাখিনিতো তেওঁ কৈ দিলে মানুহৰ ক্ষোভ শেষ হৈ যাব। আৰু যদি তেওঁ সেইকেইটা কাম কৰিছে, ৰাইজেতো ক্ষোভ কৰিবই। আৰু নলবাৰীবাসী ৰাইজেতো 100% ক্ষোভ কৰিব, কাৰণ নলবাৰীবাসী ৰাইজ হ'ল জীৱনতকৈ, নিজৰ জীৱনটোতকৈ দেশখনক বেছি ভাল পায়। গতিকে দেশখনক ভাল পোৱা মানুহেতো পাকিস্তানৰ এজেণ্ট হ'লে কেতিয়াও বিশ্বাস নকৰিব। পাকিস্তানৰ এজেণ্ট হ'লে তেওঁলোকক প্ৰত্যুত্তৰ দিবই। তেনে অৱস্থাত কংগ্ৰেছৰ সাংসদ এজনৰ পাকিস্তান প্ৰীতিক লৈ ক্ষোভিত হোৱাটো স্বাভাৱিক বুলি মন্তব্য কৰে। বিৰোধী শূন্য মানে অসমত কিছুমান এনেকুৱা অঞ্চল আছে য'ত আমি ভোট নাপাওঁ, তাত বেলেগে ভোট পায়। এতিয়া বিৰোধী তাত ভোট পাবই। কিছুমান অঞ্চল আছে, সেই অঞ্চলততো কোনোবা জীয়াই থাকিব। এতিয়া কংগ্ৰেছ জীয়াই থাকে নে, AUDF জীয়াই থাকে নে, ৰাইজৰ দল জীয়াই থাকে নে, মানে AJP জীয়াই থাকে মই নাজানো, কিন্তু সেইবিলাক জেগাত কোনোবা জীয়াই থাকিব, সিমানেই আৰু আমি য'ত আছোঁ আমি তাকে উল্লেখ কৰিছে যে আচলতে তেখেতক এইকাৰণে বাধা দিয়া হৈছে যে 26ত কংগ্ৰেছৰ চৰকাৰ হ'ব, তেখেতে উল্লেখ কৰিছে। তেখেতে যদি ভাবে যে এই ধৰণে
ভাৰতবৰ্ষৰ বা অসমৰ ৰাইজক মূৰ্খ বনাই পাকিস্তানলৈ গ'লেও তেওঁক অসমৰ বা ভাৰতবৰ্ষৰ ৰাইজে আদৰি ল'ব, তেতিয়াহ'লে তেওঁৰ দৰে মূৰ্খ মানুহ আৰু নাই। মই সেইটোৱে কওঁ, তেওঁ যদি এনেকৈ পাকিস্তানত যোৱা, নিজৰ সতি ল'ৰা ছোৱালীকো বিদেশী কৰি ৰাখা, ভাৰতীয় নকৰাকৈ ৰখাৰ পিছত যদি অসমৰ ৰাইজে তেওঁক নেতা বনাওঁ বুলি ভাবিছে, তেওঁৰ দৰে মূৰ্খ মানুহ নাই আৰু। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002 33540, 88765210998, ৱেবছাইট www.aipguwahati.in।